গুৰু দেৱদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড 46 প্ৰাৰম্ভণতে গুৰু ভক্ত আৰু ভক্তপ্ৰাণ ৰাইজক স্বাগতম জনাই শ্ৰদ্ধা নিবেদিছোঁ। আজিৰ খণ্ডত ভাগৱত পুৰাণৰ 2য় স্কন্ধৰ 6ষ্ঠ অধ্যায়ৰ শিৰোনাম বিৰাট পুৰুষৰ বিভূতিৰ বৰ্ণনলৈ ক্ৰমাগতভাৱে আগবাঢ়িছোঁ। সেই বিৰাট ৰূপী ভগৱানৰ মুখৰ পৰা তেওঁৰ অধিষ্ঠাত্ৰী দেৱতা অগ্নিৰ উৎপত্তি হ'ল। তেওঁৰ ত্বক অৰ্থাৎ চৰ্ম 7 ধাতু আৰু 7 ছন্দেৰে সৃষ্টি কৰিছে। তেওঁৰ জিভাৰ পৰা 3 প্ৰকাৰৰ অন্ন আৰু তেওঁৰ অধিষ্ঠাত্ৰী দেৱতা বৰুণৰ উৎপত্তিস্থল। তেওঁৰ নাসিকাদ্বয় বায়ুৰ পৰম আশ্ৰয়, যিবিলাক প্ৰাণীৰ প্ৰাণ। তেওঁৰ শৰীৰ সমস্ত বায়ুৰ সাৰাংশ আৰু সৌভাগ্যৰ উৎপত্তিস্থান। বিৰাট পুৰুষৰ ৰোমৰাজী উদ্ভিদ জাতিৰ আশ্ৰয়স্থল। তেওঁৰ চৰণ শৰণ আৰু সকলো বৰৰ আশ্ৰয় জল, শত্ৰু বিশ্ব সৃষ্টি মেঘ আৰু প্ৰজাপতিৰ উৎপত্তিস্থল লিংগ। তেওঁৰ পৃষ্ঠদেশ পাপ আৰু অবিদ্যাৰ জন্মস্থান। তেওঁৰ হৃদয় সমস্ত প্ৰাণীৰ লিংগ দেহৰ আস্পদ। বিৰাট পুৰুষৰ মন সকলোৰে মনৰ জন্মদাতা। সেই পৰম পুৰুষ তেওঁৰ দেহ আৰু ব্ৰহ্মাণ্ডৰ ভিতৰ আৰু বাহিৰত সমস্ত বস্তুক প্ৰকাশ কৰিছে। তেওঁ অমৃত আৰু অভয়ৰ অধীশ্বৰ। তেওঁ নিজানন্দ অৰ্থাৎ নিজেই আনন্দ অনুভৱ কৰি থাকে। সেইকাৰণে মাহাত্ম্য অনুধাৱন কৰা অত্যন্ত দুষ্কৰ। তেওঁ মহলোকৰ উপৰিতল 3 লোকৰ মস্তক স্থানীয় জনলোকত অমৃত, তপলোকত অভয় সুখ নিহিত কৰিছে। প্ৰপঞ্চৰ বাহিৰত ভগৱানৰ 3টা পাদ অংশত নৈষ্ঠিক ব্ৰহ্মচাৰী বানপ্ৰস্থ আৰু সন্ন্যাসীসকলৰ বাসস্থান। ত্ৰিলোকৰ মধ্যত গৃহস্থসকলৰ বাস। কৰ্মৰ পথ দক্ষিণ আৰু মোক্ষৰ পথ উত্তৰ। এই উভয় পথতে সৰ্বব্যাপী ক্ষেত্ৰজ্ঞ পুৰুষ বিচৰণ কৰে। ভূত ইন্দ্ৰিয় আৰু গুণাত্মক বিৰাট দেহৰ পৰা ব্ৰহ্মাণ্ডৰ উৎপত্তি। পৰমেশ্বৰে নিজ ধামৰ পৰা জগতৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। ব্ৰহ্মাই ক'লে, শ্ৰীহৰিৰ নাভিকমলৰ পৰা আমাৰ উৎপত্তি। পৰমেশ্বৰৰ অংগ প্ৰত্যংগ অবিহনে যজ্ঞৰ কোনো উপকৰণ দেখা পোৱা নাই। তেওঁৰ দেহৰ পৰা যজ্ঞৰ উপকৰণবিলাক সংগ্ৰহ কৰে। তাৰেই এই যজ্ঞ পুৰুষৰ উপাসনা কৰিছিলোঁ। তেওঁৰ দ্বাৰা নিযুক্ত হৈ আমি সৃষ্টি কৰোঁ। তেওঁৰ বশীভূত হৈ ৰুদ্ৰই সংহাৰ কৰে আৰু সৃষ্টি স্থিতি আৰু প্ৰলয় এই 3টাৰ শক্তিযুক্ত পৰমেশ্বৰে বিষ্ণু ৰূপত পালন কৰে। কাৰ্য আৰু কাৰণাত্মক যিবিলাক সৃষ্টি আছে, সেই ভগৱানৰ পৰা পৃথক নহয়। আমি বেদময় তপময় প্ৰজাপতিসকলৰ অভিনন্দিত আৰু সমাহিত চিত্তত নিপুণ যোগৰ অনুষ্ঠান কৰিও আমাৰ সৃষ্টিকৰ্তা ভগৱানে সেই পৰম পুৰুষক জানিব পৰা নাই। আমি সৃষ্টিকৰ্তা ব্ৰহ্ম ৰুদ্ৰই যাৰ পৰমাৰ্থক অৰ্থাৎ ব্ৰহ্মতত্ত্ব সম্বন্ধীয় স্বৰূপ জানিব পৰা নাই। অন্য দেৱতাসকলে সেয়ে কেনেকৈ জানিব? আমি সেই ভগৱানৰ মাত্ৰ লীলা কীৰ্তন কৰোঁ। সেই ভগৱানৰ চৰণত প্ৰণাম নিবেদন কৰোঁ। তেওঁ বিশুদ্ধ, সত্য আৰু জ্ঞানস্বৰূপ। তেওঁ সকলোৰে অন্তৰ্যামী, সমস্ত দেহৰ অতীত। তেওঁ নিৰ্গুণ, তেওঁ জন্ম মৰণ ৰহিত। আমি ব্ৰহ্মা, শিৱ, যজ্ঞ, বিষ্ণু এইবিলাক তেওঁৰ গুণ অৱতাৰ। প্ৰজাপতি সকল, ঋষিসকল, দেৱগণ, নৃপতিসকল, গন্ধৰ্ব, বিদ্যাধৰ, যক্ষ, ব্ৰহ্ম, পিতৃশ্ৰেষ্ঠ, সিদ্ধেন্দ্ৰ, দেৱেন্দ্ৰ, দানৱেন্দ্ৰ,
প্ৰেত পিশাচ ভূত জলৰ প্ৰাণী পশু পক্ষী সম্পত্তি বল বীৰ্য তেজ ক্ষমা সভা সকলো পৰতত্ত্ব অৰ্থাৎ সেই ভগৱানৰে বিভূতি বা অৱতাৰ। এইখিনিতে যোগ অৱতাৰ দেৱ দামোদৰৰ কিছু স্মৰণ কৰোঁ আহক। দামোদৰে কহে শুনাহি চচয় সংশয় এৰা মনৰ ভগৱন্ত সত্য তাংক কৰা ধ্যান মিলিব নিত্যৰ সাৰ। নাৰদৰ বিনে জগত স্বৰূপ নাজানে নিচিনে কেবে। দেৱ দামোদৰে কহে সত্য বলে মোৰ দীক্ষা গুৰু তেৱে। নাৰদৰ হন্তে উপদেশ সাৰ ব্যাস মহাৰিষি পালে। উপদেশ হতে বাসিয়াই ৰম্ভিলে হৰিৰ চৰণে ধৰে। মংগল আচুৰি ভাগৱত শাস্ত্ৰ ৰচিলা একান্ত মনে। চিত্তৰ সন্তোষ মিলিলা খনেকে নাৰদ কহে ব্যাসে। পৰম ঈশ্বৰ জগত জনক স্বৰূপ নাজানি দেৱে। শুদ্ধ সত্য জ্ঞান জন্ম মৃত্যু নাহি দেৱৰ দেৱ যে তেৱে। ব্ৰহ্মা শিৱ যজ্ঞ বিষ্ণু আদি দেৱ মূৰ্ত গুণী লীলাধৰ। ফলদাতা তেৱে জগত বান্ধৱ মান মনলৈ আহে বাক। দামোদৰে কহে শুনাহি চচয় সংশয় এৰা মনৰ ভগৱন্ত সত্য তাংক কৰা ধ্যান মিলিব নিত্যৰ সাৰ। গুৰু দেৱ দামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড 46 সমাপন কৰি গুৰুপ্ৰেমীসকলৰ ভক্তসকলৰ সান্নিধ্য বিচাৰি প্ৰণাম যাচিছোঁ। ধন্যবাদ। অনন্ত কুমাৰ শৰ্মা,
জয় কৃষ্ণ স্মৰি হৰি বল হৰি বল। সবার কুশলাৰ্থে কৃষ্ণক স্মৰি হৰি বল হৰি বল। জয় গুৰুদেৱ দামোদৰক স্মৰি হৰি বল হৰি বল। সবার কুশলাৰ্থে গুৰুদেৱ দামোদৰক স্মৰি হৰি বল হল। জগত ঈশ্বৰ দেৱ দামোদৰ চিত্তৰ পৰম গুৰু।